হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বৰষুণ ধাৰাবাহিকখনৰ সোমবাৰে আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে মিকু আৰু মাক নহা দেখি অৰ্ণৱ চিন্তাত পৰিছিল আৰু মাকলৈ ফোন কৰি থকাত মাকে বাৰে বাৰে ফোনটো কাটি দিয়াত অৰ্ণৱে কথাটো দেৱযানীৰ আগত কৈছিল আৰু তেতিয়া দেৱযানীয়ে কিজানি দেউতাই কথাটো গম পাই মাক আহিবলৈ নিদিলে সেই বুলি কৈছিল আৰু অৰ্ণৱক চিন্তা কৰি থাকিবলৈ মানা কৰিছিল। যদিও অৰ্ণৱে মনতে বহুত বেয়া পাইছিল আৰু পাছত মাকে অৰ্ণৱলৈ ফোন কৰি সকলোবিলাক কথা কৈছিল আৰু মিকুৱে তোৰ লগত কিবা কথা পাতিব বিচাৰে, তাই তোকহে কথাবোৰ ক'ব, তই তাইলৈ ফোন এটা কৰিবি বুলি কৈছিল আৰু সেইবাবে অৰ্ণৱে পাছত মিকুলৈ ফোন কৰি মিকুৰ লগত কথা পাতিছিল আৰু মিকুৱে অৰ্ণৱক ৰিয়াৰ সকলোবিলাক কথা কৈ দিছিল আৰু ৰিয়াই যে আমাৰ ঘৰখন ধ্বংস কৰিবলৈহে আহিছে এই সকলোবিলাক কথা অৰ্ণৱক কৈছিল আৰু তেতিয়া অৰ্ণৱে মিকুক চিন্তা কৰিবলৈ মানা কৰিছিল আৰু দেৱযানীক মিকুৰ সৈতে কথা পাতি মিকুক কথাবোৰ বুজাবলৈ কৈছিল আৰু দেৱযানীয়েও মিকুৰ সৈতে কথা পাতিছিল আৰু মিকুক কি কৰিব লাগে সেয়া বুজাই দিছিল। এতিয়া বাৰু মিকুৱে কি কৰিব বাৰু? দেৱযানীয়ে বুজোৱাৰ দৰে কামবিলাক কৰিলে মিকু বাৰু সফল হ'ব পাৰিবনে? ৰিয়াৰ বাৰু পৰিকল্পনাবিলাক সফল নহ'বলৈ দিব পাৰিবনে? এই সকলোবিলাক আপোনালোকে গম পাব সোমবাৰে আহিবলগীয়া খণ্ডটিত। আৰু সোমবাৰে আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অভিৰ পেহীয়েকে ৰিয়াক তুমি কিয় মোক ফচাই দিলা বুলি গালি পাৰিব আৰু অভিৰ পেহীয়েকে ৰিয়াৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা ভাবিব। এতিয়া বাৰু পেহীয়েকে কি কৰিব? গতিকে এই সকলোবিলাক আপোনালোকে জানিব পাৰিব বৰষুণ ধাৰাবাহিকখনৰ সোমবাৰে আহিবলগীয়া খণ্ডটিত। ভিডিঅ'টি ভাল পালে এটা লাইক কৰি দিব আৰু আগলৈও এনেকৈ প্ৰমোসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব। থেংক ইউ।